ভক্তৰ ঘৰলৈ প্ৰভু হনুমান অহাৰ কেইটামান সংকেত আপুনি অনুভৱ কৰক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ প্ৰভু হনুমানৰ কৃপাত ভালে আছে। বন্ধু বান্ধৱীসকল, হিন্দু শাস্ত্ৰ অনুসৰি ভক্তৰ কৰুণ কাতৰ প্ৰাৰ্থনাত ভগৱান ভক্তৰ ঘৰলৈ আহে আৰু ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰে। কিন্তু ভগৱান ভক্তৰ ঘৰলৈ অহাৰ আগত কেইটামান গুপ্ত সংকেত দিয়ে, যি সংকেতৰ বিষয়ে অনুভৱ কৰিলে ভক্তই গম পায় যে প্ৰভু হনুমান ঘৰলৈ আহিছে। যিসকল ভক্তই একান্ত মনে মহাবলী দানবীৰ জ্ঞানী মহাপৰাক্ৰমী প্ৰভু হনুমানক ভক্তি কৰে, প্ৰেম কৰে, হৃদয়ত তেওঁৰ ছবি স্থাপন কৰি স্মৰণ কৰে, সেইসকল ভক্তৰ ঘৰলৈ প্ৰভু হনুমান কেতিয়াবা নহয় কেতিয়াবা আহে আৰু ভক্তই গম নোপোৱাকৈ আশীৰ্বাদ দি গুচি যায়। তেন্তে আহক কেইটামান সংকেতৰ বিষয়ে জানো, যিকেইটা সংকেতৰ বিষয়ে জানিলে বুজিব পাৰিব যে কিদৰে প্ৰভু হনুমানে ভক্তৰ ঘৰলৈ অহাৰ আগতে কিছুমান সংকেত দিয়ে। ধন্যবাদ। বন্ধু বান্ধৱীসকল, প্ৰথমটো সংকেত হ'ল শৰীৰ ৰোমাঞ্চিত আৰু মন ব্যাকুল হোৱা। বন্ধু বান্ধৱীসকল, কেতিয়াবা হঠাৎ আমি প্ৰভু হনুমানক পূজা পাঠ অথবা হনুমান চালিচা পাঠ আদি কৰি থকা অৱস্থাত শৰীৰ ৰোমাঞ্চিত হয় আৰু মন তেওঁৰ ভক্তিৰ প্ৰতি অধিক ব্যাকুল হয়। এনে লাগে যেন কিবা এটা হৈছে আৰু পূজাৰ থলীৰ পৰা যেন উঠি নাহিম। তেনে অৱস্থা যদি কেতিয়াবা হৈছে তেন্তে জানিব হয়তো প্ৰভু হনুমান আপোনাৰ ঘৰলৈ আহিছিল আৰু আপুনি গম নোপোৱাকৈ আপোনাক আশীৰ্বাদ দি গুচি গৈছে। কাৰণ প্ৰভু হনুমানে প্ৰত্যেকজন ভক্তক ভাল পায়। তেওঁৰ কাৰণে ধনী দুখীয়া, শিক্ষিত অশিক্ষিত সকলো সমান। তেওঁৰ কোনো জাতিভেদ নাই। তেওঁ সকলোকে সমান দৃষ্টিৰে চায়। তেওঁ কাৰো অহিত চিন্তা নকৰে। যি প্ৰভু হনুমানক নাপাহৰে, প্ৰভু হনুমানেও তেনে ভক্তক নাপাহৰে। কেৱল ভক্তৰ কৰুণ ভক্তি, শ্ৰদ্ধা, প্ৰেম আৰু ভাৱৰ শুদ্ধতাৰ প্ৰয়োজন। যাৰ যেনেকুৱা ভাৱ তেওঁ তেনেদৰে আশীৰ্বাদ দিয়ে। মনৰ ব্যাকুলতাই ভগৱানক পোৱাত কোনেও ৰখাব নোৱাৰে। দ্বিতীয়টো সংকেত হৈছে ঋণাত্মক পৰিস্থিতি সমাপ্ত হোৱা। বন্ধু বান্ধৱীসকল, ঘৰ সংসাৰত হাই কাজিয়া তৰ্কবাদ প্ৰতিটো পৰিয়ালত প্ৰায় থাকে। কিন্তু যিসকল লোকে প্ৰভু হনুমানক আৰাধনা কৰিবলৈ লয়, সেইসকল লোকৰ ঘৰত এনেধৰণৰ ঋণাত্মক পৰিস্থিতিবোৰ দিনক দিনে নোহোৱা হৈ আহিবলৈ ধৰে। ফলত ঘৰলৈ এটি সুন্দৰ বাতাবৰণৰ প্ৰভাৱ পৰা দেখা যায়। যিখন ঘৰত হঠাৎ শান্তি, মংগল আৰু মিলাপ্ৰীতিৰ বান্ধোন পৰিয়ালৰ মাজত দেখা যায়, তেন্তে জানিব এয়া প্ৰভু হনুমানৰ আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰাৰ এটা সংকেত। যাৰ ঘৰলৈ প্ৰভু হনুমান প্ৰৱেশ কৰে তাত ঋণাত্মক পৰিস্থিতি অতি শীঘ্ৰে সমাপ্ত হয়। বন্ধু বান্ধৱীসকল, শেষৰটি সংকেত হ'ল সুগন্ধি ফুলৰ গোন্ধ। বন্ধু বান্ধৱীসকল, কেতিয়াবা সুগন্ধি ফুলৰ গোন্ধ ঘৰত পোৱা যায়। এনে লাগে যেন বতাহে ক'ৰবাৰ পৰা ধুনীয়া সুগন্ধি ফুলৰ গোন্ধ ঘৰৰ ভিতৰলৈ কঢ়িয়াই আনিছে আৰু গোন্ধ পোৱাৰ মাত্ৰে যেন মনবোৰ পবিত্ৰ আৰু নিৰ্মল হৈ পৰিছে। ঘৰত যেন এক দিব্য বাতাবৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে আৰু ঘৰখনলৈ যেন কোনোবাই এক বিমল আনন্দ কঢ়িয়াই আনিছে। তেনে অনুভৱ হ'লে জানিব এয়া নিশ্চয় প্ৰভু হনুমান আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰা এয়া এক প্ৰকাৰৰ দিব্য সংকেত। বন্ধু বান্ধৱীসকল, এনেবোৰ সংকেত যদি আপোনালোকে পোৱা নাই তেন্তে সদায় সজাগ আৰু মনত ভক্তি ভাৱ লৈ থাকিব। নিশ্চয় এনেধৰণৰ সংকেত এদিন আপোনালোকে অনুভৱ কৰিব পাৰিব।